নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ বাবু গোৱালা পেট এনিমেল চেনেলটোলৈ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজি এটা পতংগৰ ভিডিঅ'। তো আহক চাওঁ, পোনপ্ৰথমে বহুতো প্ৰজাতি পোক পতংগ আছে। তো এই জাতৰ নামনো কি আৰু এই জাতে থাকেনো ক'ত আৰু কিছু বহলাই জানিবলৈ চেষ্টা কৰিম। আহক পোনপ্ৰথমে সম্পূৰ্ণ ধৰণে চাই লওঁ আজিৰ ভিডিঅ'টো। নিশ্চয় দেখিছে, এই জাতকে সহস্ৰ পোক পতংগৰ ভিতৰত এই জাতকে কেনেৰুৱা বুলি কোৱা হয় আৰু তেওঁবিলাকৰ খোজকঢ়া এয়া দেখিছে নিশ্চয়। তেওঁবিলাকৰ খোজ কাটল দেখাৰ লগতে কেনেকৈ টাৰ্ণিং লয় সেও দেখিছে। এই জাত পতংগক আগতে আমাক সৰুতে আমি ৰেলগাড়ী বুলিয়ে কওঁ আৰু চেম দেখাটো ৰেলগাড়ীৰ নিচিনাই লাগে আৰু তেওঁবিলাকে তেনেকৈ ধৰণে যায়। কিন্তু আমি ভাবোঁ 1 2 3 4 কৰি এনেকৈ 5 6খনমানলৈকে ঠেং থকা প্ৰাণীকে আমি বহুত ঠেং আছে বুলি ভাবোঁ, কিন্তু আজি নিশ্চয় এই জাত প্ৰাণীৰ দেখিলে অলেখ্য ঠেং আৰু তেওঁবিলাকে কেনেকৈ ইটো ঠেঙৰ পিছত সিটো ঠেং খোজত খোজ মিলাই কেনেধৰণে যাব পাৰে। আৰু লগতে তেওঁবিলাকৰ মাথা মণ্ডলটো চাই থওক, এয়া নিশ্চয় দেখিছে। মাথা মণ্ডলৰ ফালে তেওঁবিলাকৰ দুডাল দাড়ি নোম আছে আৰু তাৰ লগতে লাগি মুখখন আছে আৰু চকুটো এতিয়ালৈকে চাবলৈ চেষ্টা কৰিবলৈ মই জুম কৰি আনিছোঁ। ইয়াত চকু এয়া নিশ্চয় দেখিছে। আশা কৰোঁ আজি ভিডিঅ'টো চাই আনন্দ উপভোগ কৰাৰ লগতে কেনেৰুৱা কোন জাতক কয় আৰু কেনেৰুৱা সদ্যহতে কেনেকুৱা থাকে এইটো বিষয়ে ভিডিঅ'টো চাই কিঞ্চিত হ'লেও জানিব বুজিব পাৰিলে বুলি আশা ৰাখি আজি কেনেৰুৱা ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। লগ পাম আকৌ এনেকুৱা এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলোৱে সুৰক্ষিত থাকক আৰু নিজ নিজ কামত ব্যস্ত থাকক। জয় আই অসম।